গৌৰৱ গগৈক আৰু এটা কথা ক'বলগীয়া আছে মানে গৌৰৱ গগৈয়ে বিদেশী ছোৱালীজনী বিয়া পাতিছে ঠিক আছে সেইটো তেখেতৰ ব্যক্তিগত স্বাধীনতা কোনে কাক ভাল পাব কোনে কাক বিয়া পাতিব কোনেও কাকো ক'ব নোৱাৰে কিন্তু দেশৰ এজন সাংসদ হিচাপে এজন মুখ্যমন্ত্ৰীৰ পুত্ৰ হিচাপে আৰু দেশৰ এজন নাগৰিক হিচাপে মই ভাবো যে গৌৰৱ গগৈ তেওঁৰ বাচ্চাগিটাক ভাৰতীয় কৰা হলে ভাল আছিল মই হলে নিজৰ ল'ৰা-ছোৱালীক ভাৰতীয় কৰিলোহেঁতেন হেতু তেওঁ পত্নীৰ লগত অৱশ্যে কথাটো নিমিলিবও পাৰে হেতু তেওঁৰ কাৰণে জীৱনৰ এটা অস্বস্তিকৰ প্ৰশ্নও হ'ব পাৰে কিন্তু মোৰ মতে মই হলে কিন্তু হেতু কথা মই ৰাইজক কৈ দিলোহেঁতেন ৰাইজ বেয়া নাপাব মই এনেকৈ কৈ দিলোহেঁতেন যে মই নিজৰ ল'ৰা-ছোৱালীগিটাক মই ভাৰতীয় বুলি লিখাব পৰা নাই মাকে বিচাৰিছে যে তেওঁলোক ব্ৰিটিছ নাগৰিক হিচাপে লিখা থাকিব এই বুলি মই কৈ দিলোহেঁতেন ভাৰতৰ এজন সাংসদ অসমৰ মুখ্যমন্ত্ৰী হ'ব খোজা মানুহ এজন আৰু বিৰোধী দলৰ দলপতি বিৰোধী দলৰ মানে কি কয় আপোনাৰ সভাপতি তেওঁ নিজৰ ল'ৰাটোক মইতো বিচাৰিম যে ভাৰতীয় নাগৰিক হিচাপে গঢ় দিলে মই ভাল পালোহেঁতেন তেওঁ নাগৰিকত্বটো ভাৰতীয় হোৱাত উচিত আছিল বুলি মই ব্যক্তিগতভাৱে ভাবো ল'ৰা-ছোৱালীগিটা অন্ততপক্ষে এটা হলেও কথা নাছিলে মানে মাকে ইটোক দিব খোজা নাই মাকে ইটো ৰাখিছে আৰু বাপেকে ইটো নামত ৰাখিছে মই এইটো কথা কৈ দিছো কিন্তু দেই বেয়া নাপাব মই সিধাকে কওঁ কোনোবাই বেয়া পায় কোনোবাই ভাল পায় কংগ্ৰেছে বেয়া পালো মই ইমান পাত্তা নিদিওঁ